হেতুত কথাটো তেনেকুৱা নহয় আমি বহুকেইখন নতুন মহাবিদ্যালয় আৰম্ভ কৰিছোঁ আৰু এই নতুন মহাবিদ্যালয়বিলাকত কি সমস্যা হৈছে এইখিনি আমি গৱেষণাও কৰিছোঁ নতুন মহাবিদ্যালয় কিখনৰ সৰহ সংখ্যকে যেনেধৰণে পিকআপ ল'ব লাগে তেওঁলোকে পাৰা নাই আৰু তাৰ কাৰণ বিশ্লেষণ কৰোঁতে দেখা গৈছে যে তাত আমি সম্পূৰ্ণৰূপে নতুন ফেকাল্টি ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি অহা প্ৰাৰ্থীক আমি যেতিয়া মহাবিদ্যালয় এখন পৰিচালনা কৰাৰ দায়িত্ব দিছোঁ তাত তেওঁলোকে সফলতা প্ৰদৰ্শন কৰিব পৰা নাই অনভিজ্ঞতাৰ কাৰণে অন্য কোনো কাৰণ নাই লেক অফ এক্সপিৰিয়েঞ্চ এতেকে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নতুন মহাবিদ্যালয় যিখিনি আমাৰ আদৰ্শ মহাবিদ্যালয় নতুন মহাবিদ্যালয়খনত কিখনত অভিজ্ঞ শিক্ষক আৰু ফ্ৰেছ নতুন শিক্ষকৰ এটা কম্বিনেশ্যন আমি কৰিব বিচাৰিছোঁ এতেকে 50% ফেকাল্টি অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা লোৱা যাব আৰু 50% ফ্ৰেছ নতুন মানে কেণ্ডিডেট লোৱা যাব আৰু এই অৱসৰপ্ৰাপ্ত শিক্ষকসকল বেছি দিন নাথাকে কাৰণ তেওঁলোকৰ মেক্সিমাম সাৰ্ভিস 65 বছৰলৈকে হ'ব 60 বছৰ ৰিটায়াৰ হয় এবছৰ পাছত বা দুবছৰ পাছত যদি তেওঁলোকে মহাবিদ্যালয় এখনত তেওঁলোকে যোগদান কৰে তেওঁলোকে 3 বছৰ বা 4 বছৰ কিন্তু সেই 3-4 বছৰটো ক্ৰুচিয়েল কাৰণ সেইখন এখন মহাবিদ্যালয়ৰ কাৰণে আৰম্ভণি ষ্টেজ হেয়াৰ আৰম্ভণিত তেখেতৰ 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা এটা ডিপাৰ্টমেণ্ট পৰিচালনা কৰাৰ অভিজ্ঞতা কলেজসমূহত IQAC-কে ধৰি বিভিন্ন ধৰণৰ কোষসমূহ পৰিচালনা কৰাৰ অভিজ্ঞতা মহাবিদ্যালয় এখন পৰিচালনা কৰাৰ UGC-ৰ যি গাইডলাইন আছে নেক এক্ৰিডিটেশ্যনৰ যি ব্যৱস্থা আছে বা নতুন যি ক্ৰেডিট ব্যৱস্থা ABC একাডেমিক বেংক অফ ক্ৰেডিট ইত্যাদি পৰিচালনা কৰাৰ ক্ষেত্ৰত অভিজ্ঞ শিক্ষকসকলে মহাবিদ্যালয়খনক নেতৃত্ব দিব ইট ইজ বেসিক্যালি এ কুৱেশ্যন অফ লিডাৰশ্বিপ for which we require the experienced teacher, retired teacher. Age to 65 years or তলত হ'ব লাগিব গতিকে যিসকল আজি 5 বছৰ আগত ৰিটায়াৰ হৈছে তেওঁলোকে ইয়াৰ সুযোগ নাপাব কিন্তু চক আপোনাৰ যিখিনি আমাৰ প্ৰাইভেট ইউনিভাৰ্চিটি আছে প্ৰাইভেট ইউনিভাৰ্চিটিখিনিত যদি ফেকাল্টিসকলক গৈ চায় তেওঁলোকক যথেষ্ট সংখ্যক ৰিটায়াৰ্ড ফেকাল্টি ইভেন বিয়ণ্ড 65 ইয়াৰ্ছ তেওঁলোকে সেৱা আগবঢ়াই আছে প্ৰাইভেট ইউনিভাৰ্চিটিত যদি তেওঁলোকে যদি ফিজিক্যালি ফিট মেডিকেলি যদি ফিট হয় তেনেহ'লে তেওঁলোকৰ সেৱাটো আমাক প্ৰয়োজন হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলক নতুন কলেজ এখন প্ৰতিষ্ঠা কৰাৰ কাৰণে নতুন ফেকাল্টিসকলক গাইডেন্স দিয়াৰ কাৰণে তেওঁলোকৰ সেৱা প্ৰয়োজন হৈছে সেই প্ৰয়োজনীয়তাৰ ভিত্তিত এই সিদ্ধান্ত লোৱা